আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি আৰু মুখৰ দাগ আঁতৰাবলৈ আপুনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। ঘিউৰ সঠিক ব্যৱহাৰে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে মুখৰ দাগো আঁতৰাব। মানুহে আঞ্জা, দাইল, ৰুটি ঘিউ খাই ভাল পায়। ঘিউৱে বহুগুণে সোৱাদ বৃদ্ধি কৰে আৰু বহু লোকে চুলিতো ঘিউ প্ৰয়োগ কৰে যাতে চুলিকোছা ডাঠ আৰু কোমল হয়। কিন্তু আজি জানো আহক ঘিউৰ সঠিক প্ৰয়োগেৰে আপোনাৰ ছালখন কেনেদৰে উজ্জ্বল আৰু মুখৰ দাগ আঁতৰাব পাৰে। ঘিউত ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে সমৃদ্ধ। ইয়াত যথেষ্ট পৰিমাণৰ ওমেগা-3 ফেটি এচিড থাকে। ঘিউত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যাৰ বাবে ছালত লগালে ছালখন উজ্জ্বল কৰি তোলে। মুখত যদি খজুতি থাকে তেন্তে ঘিউ আপুনি প্ৰয়োগ কৰিব পাৰে, অতি উপকাৰী। শুকান ছালক মইশ্চাৰাইজ কৰিবলৈও আপুনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ ওঁঠ ফটা সমস্যা আছে তেতিয়াও আপুনি ঘিউ প্ৰয়োগ কৰিব পাৰে। আজি জানো আহক ঘিউৰ কেনেদৰে পেষ্ট তৈয়াৰ কৰি আপোনাৰ মুখৰ দাগ আঁতৰাব অথবা আপোনাৰ ছালখন উজ্জ্বল কৰিব পাৰে। ঘিউ আৰু বেচন। ঘিউ আৰু 2 চামুচ ঘিউ আৰু অলপমান হালধি আৰু 1 চামুচ বেচন মিহলাই নেমুৰ ৰস 2 টোপাল মান দি এটা মিশ্ৰণ তৈয়াৰ কৰক আৰু এই মিশ্ৰণটো 15 মিনিট ৰখাই মুখত ফেচ পেক হিচাপে ব্যৱহাৰ কৰক আৰু আপুনি যি দৈনন্দিন ব্যৱহাৰ কৰে ফেচ ৱাছ দি আপোনাৰ মুখখন ধুই দিয়ক আৰু চাব আপোনাৰ মুখখন পৰিষ্কাৰ হৈ পৰিব। আপোনাৰ যদি ছাল কোচ খাইছে তেন্তে আপোনাৰ বাবেও এটা উপায় ঘিউ আৰু কেশৰ। আপোনাৰ ছাল যদি কোচ খাইছে তেন্তে ঘিউ আৰু কেশৰ লগাব পাৰে। 1 পৰা 1.5 চামুচ ঘিউ 3-4 ডাল কেশৰ দি এটা ফেচ পেক বনাব। কিছু সময় থৈ দি ইয়াক 20 মিনিট মান মুখত লগাব আৰু সেই আগৰ দৰে আপুনি ব্যৱহাৰ কৰা ফেচ ৱাছ দি ধুব। চাব আপোনাৰ মুখখন ধুনীয়া হৈ পৰিব। ঘিউ আৰু হালধি লগালে আপোনাৰ মুখৰ টেনিং আঁতৰে। অধিক সূৰ্যৰ তাপত আপুনি যদি বাহিৰলৈ অহা যোৱা কৰে চাব আপোনাৰ মুখখনত টেনিং হয়। সূৰ্যৰ প্ৰভাৱত আপোনাৰ মুখখন কলা কলা লাগে। কিন্তু আপুনি ঘিউ আৰু যদি হালধি মিহলি কৰি 10 বা 15 মিনিটৰ বাবে মুখত লগাই আপুনি মুখখন ধুই দিয়ে তেন্তে আপোনাৰ টেনিঙো নাইকিয়া হ'ব পাৰে আৰু আপোনাৰ মুখখন জিলিকি উঠিব। যদি আপোনাৰ ওঁঠ ফটা সমস্যা আছে তেতিয়াও আপুনি ঘিউ প্ৰয়োগ কৰিব পাৰে। আজি জানো আহক ঘিউৰ কেনেদৰে পেষ্ট তৈয়াৰ কৰি আপোনাৰ মুখৰ দাগ আঁতৰাব অথবা আপোনাৰ ছালখন উজ্জ্বল কৰিব পাৰে। ঘিউ আৰু বেচন। ঘিউ আৰু 2 চামুচ ঘিউ আৰু অলপমান হালধি আৰু 1 চামুচ বেচন মিহলাই নেমুৰ ৰস 2 টোপাল মান দি এটা মিশ্ৰণ তৈয়াৰ কৰক আৰু এই মিশ্ৰণটো 15 মিনিট ৰখাই মুখত ফেচ পেক হিচাপে ব্যৱহাৰ কৰক আৰু আপুনি যি দৈনন্দিন ব্যৱহাৰ কৰে ফেচ ৱাছ দি আপোনাৰ মুখখন ধুই দিয়ক আৰু চাব আপোনাৰ মুখখন পৰিষ্কাৰ হৈ পৰিব।